আৰু আমি আজি জিলা পৰিষদৰ যিসকল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী তেওঁলোকক আজি আমাৰ কাৰ্যালয়ত মাতি আনি অবজাৰ্ভাৰসকলৰ উপস্থিতিত আমি তাৰ ওপৰত আলোচনা কৰা হ'ল। তেওঁলোকক বৰ্তমান ইলেকশ্যনত যিসমূহ নিয়ম নিৰ্ধাৰণ কৰি দিছে কমিশ্যনে তাত যাতে সম্পূৰ্ণ পালন হয় তেওঁলোকৰ সহায় সহযোগিতা আমি পাওঁ সেইটো আমি আহ্বান কৰা হ'ল। আৰু আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা তেওঁলোকক দিব লাগে গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰিবলৈ আমি দিম বুলি তেওঁলোকক কথা দিছোঁ। লগতে আমাৰ যিহেতু নাম্বাৰটো বহু বেছি প্ৰায় 2000 আমাৰ গাঁও পঞ্চায়তৰ সদস্য আমি প্ৰত্যেকটো ব্লক কাৰ্যালয়তে অহাকালি গাঁও পঞ্চায়তৰ সদস্যসকলৰ লগত আমি এখন সভা পাতিবলৈ বিডিঅ'সকলক কোৱা হৈছে। তাত তেওঁলোকক মডেল কোড অফ কণ্ডাক্ট এক্সপেণ্ডিচাৰৰ ওপৰত আৰু তেওঁলোকে কি ধৰণৰ যাতে কোনো হেট্ৰেট স্পীচ কাকো নিদিয়ে, ৰিলিজনৰ ওপৰত কথা নকয়, ব্যক্তিগত আক্ৰমণ নকৰে বা চৰকাৰী কাৰ্যালয়ৰ ৱাল ব্যৱহাৰ নকৰে, গাড়ী ব্যৱহাৰ কৰিবলৈ কি পাৰ্মিশ্যন ল'ব লাগিব বা আমাৰ যদি প্ৰচেছন উলিয়াবলগীয়া হয় বা নামঘৰ মছজিদ চাৰ্চৰ দৰে ধৰ্মীয় অনুষ্ঠান ব্যৱহাৰ কৰিবলৈ সকলো দিশৰ ওপৰত তেওঁলোকক ক'ব। আমি যেনেকৈ আজি কৈছোঁ আৰু মই ভাবোঁ সকলো কেণ্ডিডেটে যে বুজি পাব আমাৰ কাৰণে যাত্ৰাটো আৰু স্মুথ হ'ব আৰু সুন্দৰ শক্তিশালী হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।